নাহৰকটীয়াত সহস্ৰাধিক জনতাৰ মাজত পদযাত্ৰাৰ অংশগ্ৰহণ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ মঙলবাৰে গেৰুৱাময় হৈ পৰিল নাহৰকটীয়াৰ আকাশ বঁটা। নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈৰ তত্বাৱধানত দিনৰ ভাগত নাহৰকটীয়া বিধানসভা সমষ্টিৰ কেইবাটাও স্থানত জনসভাত প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰাৰ পিছতে সন্ধিয়া নাহৰকটীয়া নগৰৰ মূল পথেৰে সহস্ৰাধিক সমৰ্থকক লগত লৈ পদযাত্ৰাত অংশগ্ৰহণ কৰি অভিভূত হয় বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল। ৰাইজৰ বিপুল সঁহাৰিয়ে বিজয় নিশ্চিত কৰিলে বুলি মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে। দলৰ কাৰ্যকৰ্তাসকলক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলে বহু কষ্ট কৰি জনসাধাৰণৰ আশীষ দলৰ প্ৰতিগৰাকী ব্যক্তিয়ে প্ৰতিটো সম্প্ৰদায়ৰ লোকে আজি ৰাজপথলৈ আহি পেলাই আমাক যেনেধৰণে উৎসাহিত কৰিলে তাৰ বাবে মই নাহৰকটীয়া বিধানসভা সমষ্টিৰ লগতে নাহৰকটীয়া চহৰৰ ৰাইজক বিশেষভাৱে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই ৰেলীয়ে এই কথা প্ৰমাণ কৰিছে আগন্তুক নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ বিপুল জয় হ'ব। অভিলাখ সংখ্যক ভোটদাতা ৰাইজে আমাৰ পক্ষত থিয় হ'ব, ভোট দিব। আৰু সাংবাদিক বন্ধুসকল নাহৰকটীয়াৰ আপোনালোককো ধন্যবাদ জনাইছোঁ। দিনটো আপোনালোকে মোৰ সৈতে কষ্ট কৰিছে, মূৰৰ ঘাম মাটিত পেলাই। গতিকে এই হৈছে সাংবাদ মাধ্যমৰ আটাইতকৈ ডাঙৰ কমিটমেণ্ট, ডাঙৰ মানুহবিলাকৰ প্ৰতি শ্ৰদ্ধাৰে দেশ সেৱা কৰাৰ নমুনা। গতিকে মই ভাবোঁ যে আমি সকলোৱে মিলি আগন্তুক দিনত মোদী ডাঙৰীয়াৰ নেতৃত্বত এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণ কৰিম। আৰু ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত অসমৰ বিভিন্ন সমষ্টিৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজ, নাহৰকটীয়া বিধানসভা সমষ্টিৰ ৰাইজো দৃঢ়তাৰে আন্তৰিকতা অংশগ্ৰহণ কৰিব। কাইলৈ যিহেতু শেষ হ'ব নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ 5টা সমষ্টিৰ লোকসভা নিৰ্বাচনৰ কাইলৈ প্ৰচাৰ শেষ হ'ব। 5টা সমষ্টিৰ জনতালৈ কিবা আহ্বান জনাব নেকি? 5টা সমষ্টিৰ জনতালৈ এইটোৱে আহ্বান যে ভাৰতীয় জনতা পাৰ্টিক সকলোৱে সমৰ্থন কৰক। মোদী ডাঙৰীয়াহে পৰিৱৰ্তন দিছে আৰু অধিক পৰিৱৰ্তন দিব। উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল হ'ব আৰু কোনো ধৰণৰ নিবনুৱা সমস্যা নাথাকিব। কাৰণ এতিয়া যিসকল যুৱক যুৱতী আজি তাৰিখত কাম নোপোৱাকৈ আছে সেই তেখেতসকলকো প্ৰত্যক্ষ পৰোক্ষভাৱে উপাৰ্জনৰ বাবে সঠিক দিশৰ সন্ধান দিব আৰু সকলোকে আগন্তুক দিনত আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ প্ৰক্ৰিয়াত আন্তৰিকতাৰে আঁকোৱালি লোৱা হ'ব। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কৰৰ ৰিপৰ্ট, অসম আদিত্য।